এতিয়া চাওকচোন শাস্ত্ৰই কৈছে বোলে মদ্যপান কৰি যিটো হৰিগৃহ পকে 21 পুৰুষত আৰু নৰকত পৰে এফালে বোলে ঈশ্বৰ ভক্তি কৰিলে 21 পুৰুষ উদ্ধাৰ হয় আনফালে যদি মদ্যপান কৰি হৰিগৃহ প্ৰৱেশ কৰা হৈছে সেইজনৰ বোলে 21 পুৰুষ নষ্ট হয় এই বোলে কলে হ'বনে এক নামে তো যত পাপ বোলে সংহৰিতে পাৰে ততেক পাঠকি পাপ কৰিতে নোৱাৰে বোলে এক নামে যিমান পাপ সংহাৰ কৰিব পাৰে সিমান বোলে মহাপাপীও পাপ কৰি শেষ কৰিব নোৱাৰে তাৰ অৰ্থ এটো নহয় যে পাপ বুদ্ধিত নাম লম মই যিটো বেয়া বুলি অশুদ্ধ বুলি গম পালো আজি নাম লৈ ললো উদ্ধাৰ হৈ গলো কাইলে আকৌ নকৰিবলগীয়াটোকে কৰিম আকৌ উদ্ধাৰ হৈ যাম এটো পাপ বুদ্ধি যি নামত কৰে পাপ বুদ্ধি অষ্টাংগ যোগেও নাহিকে শুদ্ধি সেইকাৰণে অন্ততটো চিন্তা এটো কথা ঠিক যে জীৱ জীৱস্য ভোজনম জীৱ জীৱৰ ভোজন তাৰ অৰ্থ এটো কোৱা হোৱা নাই যে মোৰ ভোক লাগিলে বুলি মই আপোনাক ভক্ষণ কৰিব পাৰিম ভোজনৰ মৰ্যাদা আছে বুটমাহটোতো জীৱ আছে এই বুটমাহটো মাটিত পেলাই দিলেতো গজালি ওলাই আহিব নহয়নে এতিয়া নিৰামিষ ভোজনতো পাপ আছে এটো নহয় যে আমিষখিনিকে পাপ পাপ বুলি বুজাই থাকিবলৈ বিচৰা হৈছে তাতো জীৱ নষ্ট হৈছে নিষ্পাপ কেতিয়া হয় কাৰণ বুটমাহটোত থকা জীৱ ইমান চেতনা আৰু সংস্কাৰ প্ৰাপ্ত নহয় যে সি দুখ কষ্ট অনুভৱ কৰিব পাৰিব হয়নে সিহঁতৰ স্নায়ুতন্ত্ৰ নাই গছজোপাৰ পৰা ডালপাত ছিঙি আনিলে আকৌ গজি উঠে কিন্তু অন্য জীৱকেইটাৰ ক্ষেত্ৰত সেইটো নহয় এই জীৱ সেই শুদ্ধ আত্মিকখিনিৰ ওপৰত নিৰ্ভৰশীল সেইবাবে সেই নিৰামিষ ভোজনো কৰাৰ আগমত প্ৰথমতে ঈশ্বৰক নিবেদন তাৰ পিছত নিজে ভক্ষণ তেতিয়া তাৰ পৰা পাপ নষ্ট হয় কিন্তু আমি যিখিনি তামসিক দ্ৰব্য মৎস্য মাংস এইখিনি ঈশ্বৰক অৰ্পণ কৰিব পৰা নাযায় হয়নে এইখিনি অসুৰৰ দ্ৰব্য পুনশ্চ কোৱা হৈছে কি খায় কি নাখায় নিজৰ কথা আমি ইয়াত লেকচাৰ দিয়া নাই যে আপোনালোকে এইটো খাওক এইটো পৰিত্যাগ কৰক তাৰ জৰিয়তে একো নহয় নিজৰ অন্তৰে চিন্তা কৰিব পাৰিব লাগিব নিজৰ অন্তৰে যদি পোৱা নাই মই আপোনাক আৰু বুজাই থাকো আপুনি মোক আৰু বুজাই থাকক তাৰ জৰিয়তে একো নহয় নহয়নে নিজৰ অন্তৰে হেতু ঢুকি পাব লাগিব নিজৰ অন্তৰে হেতু চিন্তা কৰিব লাগিব মহাপুৰুষেতো ইমান কটু ভাষাৰে কৈছে বোলে দশন বিহীন কুত্তা যেন বোলে দাঁত নাইকা কুকুৰৰ লগত তুলনা কৰিছে এতিয়াও যদি সেই বোলে মৰাহ খোৱাৰ লোভটো সামৰিব পৰা নাই এফালে মৰাহটো আপোনাৰ চুলে অগ্নিস্পৰ্শ কৰি স্নান কৰি আমি গৃহ প্ৰৱেশ কৰোঁ আনফালে যদি মৰাহটোকে লৈ ফুৰি ঈশ্বৰৰ নাম লৈছো ঈশ্বৰে বাৰু গ্ৰহণ কৰিবনে নকৰে পুনৰ কোৱা হৈছে কি খায় কি নাখায় নিজৰ কথা কিন্তু এই মাৰ্গটোলৈ জড়িত হলে অকণমান সেইখিনি চিন্তা কৰিবই লাগিব ইয়াৰ পাছত কি ক'লে যি স্থানত পৰস্ত্ৰী সংগ হ'ব তাৰ কথা কোনেও বেলেগকৈ বুজাব নালাগে নহয়নে ৰাৱণেও সীতাদেৱীক হৰণ কৰি নিছিল যদিও কাহানি স্পৰ্শ কৰি জোৰ জবৰদস্তি কৰা নাছিল সেইটো সংস্কাৰ সেই ৰাৱণৰো আছিল অৰ্থাৎ যি স্থানত পৰস্ত্ৰী সংগ বা তাৰ জৰিয়তে জীৱনটোলৈ বেয়া প্ৰভাৱ স্বভাৱতেই আহিব তেওঁ বেলেগকৈ আৰু পাপৰ বাবে যা যোগাৰ কৰিবগৈ নালাগে আৰু গৃহস্থৰ বোলে পঞ্চশুনা পাপ নিতে আচৰণ হৈ থাকে কেনেদৰে বোলে বস্ত্ৰ পৰিধান কৰোঁতে ঢেঁকীত ধান বানোতে এইবিলাক আজিকালি নাইকিয়া হৈছে লাহে লাহে আপোনাৰ পানী তুলোতে ঘৰ সাৰোতে তাতো কিছুমান জীৱ নষ্ট হয় গছকতো কেইটা পৰুৱা মৰিছে আমিতো নাজানো গতিকে তাতো বোলে সেইটো আমি ভুগিব লাগে জীৱনত কাৰণ সমাজতহে নাজানি ভুল কৰিলে ক্ষমা আছে নাজানি ভুল কৰিলে কাৰণে ক্ষমা কৰি দিয়া যায় কিন্তু জগতত প্ৰকৃতিৰ সেইটো নিয়ম নহয় কেঁচুৱা ল'ৰাটোৱে যদি জুই কৰাত নাজানি পেলাইও হাতখন দিয়ে পুৰিবই মই যদি আন্ধাৰত নিজকে আত্মৰক্ষাৰ বাবে কাৰোবাক ভুলতবশতঃ অস্ত্ৰাঘাত কৰোঁ আইনে মোক দণ্ডমান কৰিবই নাজানি মাৰিলো সেইকাৰণে মোক ক্ষমা কৰি নিদিয়ে প্ৰকৃতিৰ নিয়ম ঠিক তেনেদৰে তেনেকুৱা গতিকে পঞ্চশুনা পাপৰ নিবৃত্তি ক'ত হয় এইটো নাজানিতে অনেক জীৱ নষ্ট হৈছে সেয়া ভগৱন্তৰ কীৰ্তনত যেতিয়া সেই কামখিনি ঈশ্বৰৰ নাম লৈ কৰা যায় কিন্তু এটো নহয় ভক্ষণটো ঈশ্বৰৰ নাম লৈ কৰিলে বোলে ঈশ্বৰে পাপ নষ্ট কৰিব কাৰণ যিটো বস্তু ঈশ্বৰে নাখায় এতিয়া চাওকচোন ল'ৰা ছোৱালীক মাক দেউতাকে নোখোৱা বস্তুটো আৰু খোৱা শুন বুলি মুখত তুলি দিয়ক আৰু মৰমত দিলে নোখোৱা বস্তু দিলে হাতখন আচাৰি দিবনে ঈশ্বৰে কৈছে মোক এইখিনি বস্তু অৰ্পণ নহয় তাৰপিছত যদি তেওঁৰ নাম লৈ অৰ্পণ কৰাৰ ব্যৱস্থাটো ৰাখিছো মাধমাৰকেইটা কাৰ মূৰত পৰিব আপোনাৰ মোৰ মূৰতেই পৰিব নাখাওঁ বুলি কোৱাৰ পাছত আকৌ কিয় অৰ্পণ কৰা ভাওখন জুৰিছো পুনশ্চ কোৱা হৈছে কোনে কি খাই ক'বলগীয়া নাই কিন্তু বৈষ্ণৱ মাৰ্গৰ আঁৰটো লৈ অন্তত এই কপটতাটো আমি কৰিব নালাগে সেইটোৰ প্ৰতি স্পষ্টতাটো অহা প্ৰয়োজন এতিয়া এইখিনি কথা লৈ মনলৈ দ্বিধাভাৱ আহিব পাৰে স্বাভাৱিক কথা কাৰণ আমাৰ সমাজত তেনেকুৱা কিছুমান নীতি নিয়ম প্ৰচলিত হৈ আছে গতিকে চলাটোৱে জৰুৰী নহয় আমাক শাস্ত্ৰৰ দৰ্শনে কোনটো কৈছে সেইটোহে আমাক লাগে ইয়াৰ পাছত কি ক'লে বলি বিশ্বদেৱ পঞ্চযজ্ঞ বোলে যাৰ নাই এতিয়া বলি বিশ্বদেৱ পঞ্চযজ্ঞ বুলি কওঁতে ধৰি লওক সংস্কাৰমুখী দ্বিজৰ আচৰণ ধৰ্মৰ ক্ষেত্ৰত আহে কিন্তু পঞ্চযজ্ঞ বুলি কোৱাৰ লগে লগে কেৱল ভিতাহুতি দিয়াটোৱে পঞ্চযজ্ঞ নহয় প্ৰতিজন গৃহস্থৰে নিত্য নৈমিত্তিক আচৰণৰ বিধিত এই পঞ্চযজ্ঞ পৰে কি
অধ্যাপনম তু ব্ৰহ্মযজ্ঞম পিতৃযজ্ঞস্তু তৰ্পণম হোমো দেৱ বলিৰ্ভূতানি অজ্ঞ অতিথি পূজনম। অধ্যাপক অধ্যাপনা কৰাজনৰ প্ৰতি সন্মানৰ ভাৱ ৰাখোতেই স্বভাৱতে আচৰণ হয় ব্ৰহ্মযজ্ঞ। ব্ৰহ্মনিষ্ঠজনৰ প্ৰতি, অধ্যাপকজনৰ প্ৰতি, গুৰুৰ প্ৰতি যেতিয়া আমি সন্মান কৰোঁ তেতিয়াও স্বভাৱতে আচৰণ হয় ব্ৰহ্মযজ্ঞ। কাৰণ ঈশ্বৰক উপাসনা কৰাৰ আগমুহূৰ্তত আমি গুৰু স্মৰণ কৰোঁ। আৰু সেই গুৰুৰ ওচৰলৈ যোৱাৰ এইখিনি চাওকচোন, বোলে শৰণ বিনাই ভকতি কৰয় এৱা ঘটে যেন জল। আশ্ৰয় নোলোৱাকে ভকতি কৰিলে এৱা ঘটত পানী ভৰাই দিয়া নিচিনা, খন্তেক থাকিব তাৰপৰা শুকাই যাব। সেই ভক্তি স্থায়ী হ'বলৈ গুৰুমুখী হোৱাৰ প্ৰয়োজন। আৰু সেই গুৰুজনৰ প্ৰতি শ্ৰদ্ধা বিশ্বাসতে এইটো নহয় বোলে মই বছৰেকত গৈ কৰে ভাৰে ভেটিয়ে দি থৈ আহোঁগৈ গুৰুৰ ওচৰত, মই একদম আৰু প্ৰপন্ন শিষ্য। শিষ্য বুলি কাক কোৱা হয়? শাসয়তেতি শিষ্য, যাক শাসন কৰিব পৰা যায় সেইজন হৈছে শিষ্য। গুৰুৱে যিমতে কৈছে সেইমতে মই চলিব লাগিব। কিন্তু গুৰুৱে কৈছে যদি পূবে, মই কৰিছোঁ যদি পশ্চিমে, তেতিয়া মই শিষ্য বুলি ক'ব নোৱাৰোঁ। শাস্ত্ৰ গুৰু হবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব, শিষ্য হবে শুদ্ধভাৱে নাচৰিলে তাৰা হবে কি কৰিব। গুৰু আৰু শাস্ত্ৰই কেতিয়াও ভুল উপদেশ দিয়া নাই। সেইকাৰণে শিষ্যৰ বোলে 5টা লক্ষণ থাকিব লাগে। বোলে বক দৃষ্টি, কাক চেষ্টা, শ্বান নিদ্ৰা তথৈবচ, অল্পাহাৰী গৃহত্যাগী পঞ্চতৈ শিষ্য লক্ষণ। বক দৃষ্টি, বক মানে হৈছে বগলী। বগলীয়ে যেতিয়া মাছটো ধৰিবলৈ পানীত নামে, পানীত অনেক হৈচৈ হৈ থাকে, কিন্তু দৃষ্টিটো ক'ত থাকে? নিজৰ চিকাৰত। গতিকে ধৰ্ম মাৰ্গটো, ধৰ্মৰ নামত অনেক হুলস্থুল হৈ আছে আজিৰ জগতত। গতিকে নিজৰ স্বধৰ্মটোৰ প্ৰতি প্ৰকৃত দৃষ্টি ৰখাটো শিষ্যজনৰ প্ৰথম দায়িত্ব। কাক চেষ্টা, কাউৰীজনীয়ে কা কা কৰি ইফালে চাব সিফালে চাব, তাকে চাই আমি চাই থাকোঁতে কোন পাকত বস্তুটোলৈ ওলাই মাৰিব আমি গমেই নাপাওঁ। গতিকে কোৱাজনে বহুত কৈ থাকিব, তাৰ মাজত নিজৰ স্বধৰ্মৰ বস্তুটো ধৰি লৈ নিজৰ গতি বুলিব পৰাজন হৈছে শিষ্য। শ্বান নিদ্ৰা তথৈবচ, শ্বান হৈছে কুকুৰ। কুকুৰটো কেনেকৈ শুৱে? বাঁহপা দেখিলে পৰিলে সতৰ্কতা। গতিকে ধৰ্ম মাৰ্গতেই হওক বুলিয়ে কওঁ বা জীৱনতেই হওক সতৰ্কতাৰ প্ৰয়োজন। কোনোবাখিনিত কিবা এটা নকৰিবলগীয়া এটা আচৰণ হৈছে নি? সম্পূৰ্ণ শুদ্ধ আমি হ'বগৈ নোৱাৰোঁ, কিন্তু অন্ততঃ মানুহৰ ওপৰত যিকেইটা চিন্তা কৰিবলৈ আমাক দিছে তাত অন্ততঃ শুদ্ধতাটোৰ প্ৰয়োজন। অল্পাহাৰী, অল্প ভোজন, কাৰণ অধিক ভোজনে আলস্য সৃষ্টি কৰে। আৰু আলস্য আহিলে কোনো কাম সহজতে কৰা সম্ভৱ নহয়। আমি থাকোঁ নহয়, হ'ব 2টা দিন আছে, কাইলৈ কৰিম পৰহিলৈ কৰিম, এলাহত থাকে। এলাহে হৈছে তমোগুণৰ উৎপত্তি, তমোগুণৰ বিশেষ বিকাশ ঘটায়। সেইকাৰণে অল্প আহাৰ ভোজন কৰিব লাগে। গৃহত্যাগী, গৃহত্যাগী মানে ঘৰ বাৰী এৰি থৈ যোৱাৰ কথা কোৱা হোৱা নাই। কোনোবা এজনৰ সামৰ্থ্য আছে যে নিজৰ প্ৰয়োজনীয় সকলো সা সুবিধা তেওঁ গোটাই ল'ব পাৰে, কিন্তু তাৰ মাজতো তেওঁ অভাৱ অনুভৱ কৰা প্ৰয়োজন। পিতৃ মাতৃয়ে যেনেকৈ বোলে ল'ৰা ছোৱালীক যিহকে বিচাৰিছে তাকেই গোটাই দিব পৰা কেপাচিটি পিতৃ মাতৃৰ সাধন আছে, কিন্তু সকলো বস্তু গোটাই দিব নালাগে। তেতিয়া সি বিষয় বস্তুটো মূল্যটো নুবুজে। সেইকাৰণে অলপ অভাৱো জীৱনত অনুভৱ কৰা প্ৰয়োজন। তাৰ জৰিয়তে সেই বিষয় বস্তুটো অৰ্জন কৰিবলৈ মূল্যটো আমি বুজি পাম। এইকেইটা বস্তু যদি বিষয় যদি জীৱনত থাকে তেতিয়াহে তেওঁ শিষ্য হ'ব পাৰে। সেইজনক কোৱা হৈছে শিষ্য বুলি। গতিকে তেনেজন শিষ্যই গুৰুৰ প্ৰতি, ব্ৰহ্মনিষ্ঠজনৰ প্ৰতি সেৱা শুশ্ৰূষা অৰ্পণতে আচৰণ হয় কি? ব্ৰহ্মযজ্ঞ। গুৰুৰ সেৱা এতিয়া 2 প্ৰকাৰে হয়। এটা হৈছে বপু সেৱা, এটা হৈছে বাণী সেৱা। বপু সেৱা গুৰুৰ শৰীৰটোৰ সেৱা শুশ্ৰূষা। এতিয়া গুৰুৰ শৰীৰটোৰ সেৱা শুশ্ৰূষা, গুৰুৰ যাৱতীয় ৰূপত যিখিনি প্ৰয়োজন সেইখিনি আমি সকলো শিষ্যই কৰি দিব নোৱাৰোঁ। সেইবাবে বাণী সেৱা, সেই উপদেশসমূহ নিজৰ জীৱনত প্ৰয়োগৰ জৰিয়তে সেইটোক কোৱা হয় বাণী সেৱা। সেই বাণী সেৱাটো প্ৰত্যেকৰ জীৱনত লাগে। ইয়াৰ পিছত কি কৈছে? পিতৃযজ্ঞস্তু তৰ্পণম। কিছুসকলে আজি দেখা যায় পিতৃযজ্ঞ বা পিতৃকৰ্মৰ প্ৰসংগ আহিলে চিধাই এই কথাষাৰ কৈ থৈ দিয়ে যে শ্ৰদ্ধাই হৈছে শ্ৰাদ্ধ। গতিকে পিতৃ মাতৃ জীয়াই থাকোঁতে সেৱা শুশ্ৰূষা কৰাটো হৈছে পুত্ৰৰ দায়িত্ব। এই মৰাৰ পাছত আৰু বেলেগ কৰ্ম কৰি লাভ নাই, একো নাপায়। সেইকাৰণে জীৱিত কালত শ্ৰদ্ধা কৰাটোৱে হৈছে পুত্ৰৰ দায়িত্ব, এনেকৈ কৈ পোনাই থৈ দিয়ে। কিন্তু পুত্ৰৰ দায়িত্ব যে পিতৃ মাতৃ জীৱিত অৱস্থাত তেওঁলোকৰ শুশ্ৰূষা কৰাটো যিদৰে পুত্ৰৰ স্বধৰ্ম, পিতৃ মাতৃ বিয়োগৰ পাছতো তেওঁলোকৰ অৰ্থে শাস্ত্ৰবিহিত কৰ্ম কৰাটো পুত্ৰৰ দায়িত্ব। কিছুসকলে কয় নহয়, এই মৰা গৰুজনীয়ে আপোনাৰ গাখীৰ নিদিয়ে যেতিয়া মৃতকৰ কাৰণে কাম কৰি থাকিলে কি লাভ হ'ব? এইটো ইমান অদ্ভুত চিন্তা যে আজি যদি কুকুৰ এটা মৰি থাকে চুচঁয়ে নি পুতি থবগৈ। মোৰ ঘৰত মোৰ মা দেউতা আত্মশহীদ যদি তেনেকুৱা এটা ঘটনা হয় মই বাৰু চুচঁয়ে নি পুতি থব পাৰিমনে? গতিকে এই তুলনাটো ভুল তুলনা।
অন্য জীৱই ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে, কিন্তু মনুষ্যই লাগে। আৰু ঊৰ্ধ্বদৈহিক যাত্ৰা কেনেকে কিয় কৰিব লাগে? কাৰণ আমাৰ সংস্কাৰ নিৰ্মাণ হৈছে, পাপ পুণ্যৰ আমাৰ লেখা আছে। অন্য জীৱই যেতিয়া মৃত্যু ঘটে, সেই শৰীৰটো এৰাৰ পাছতে অন্য এটা শৰীৰত প্ৰৱেশ কৰিব পাৰে, কিন্তু আমি নোৱাৰো। আমি যে বিহুৱে সংক্ৰান্তিয়ে ক'ৰবাত বজাৰ কৰিবলৈ গ'লে অফাৰ বিচাৰি যাওঁ, মানুহে মৰাৰ পাছতো যমনগৰৰ পৰা অফাৰ এটা পায়। সেই অফাৰটোৰ নাম হৈছে বোলে যাতনা শৰীৰ। এই শৰীৰটো অনুৰূপতে, কাৰণ ইয়াত কিখিনি কৰিলো সেইখিনি ভালকে চাৰ্ফ এক্সেল দি ধুব লাগিব নহয়। এই ধোৱাৰ কামটো হৈছে যম ৰজাৰ। আৰু যে আমাৰ দশপিণ্ড দশাহ কৰ্ম কৰাৰ লগে লগে 10 দিনত সেই ব্যক্তিজনৰ, সেই জীৱাত্মাৰ সূক্ষ্ম শৰীৰটো নিৰ্মাণ হয়। তাৰ পাছত তেওঁ ঊৰ্ধ্বদৈহিক যাত্ৰা কৰে, আৰু সেই যাত্ৰা কৰোঁতে পুত্ৰ ইয়াত প্ৰদান কৰা পিণ্ডৰ জৰিয়তেহে তেওঁৰ সহায় হয়। এইটো নহয় যে ইয়াত পিণ্ড দিলে তাত কেনেকে পাব। সূক্ষ্ম বায়বীয় ৰূপত পদাৰ্থ বিজ্ঞানতো এটা সিদ্ধান্ত আছে, কোৱাণ্টাম এণ্টেংগলমেণ্ট বুলি, য'ত দুটা বস্তু বা পদাৰ্থ যদি একে গুণ সম্পন্ন মৌলিক কণাৰে গঠিত, তেতিয়া এটাত হোৱা পৰিৱৰ্তনে আনটোকো প্ৰভাৱ পেলায়। যিদৰে আপোনাৰ মোৰ এই এতিয়া ধাৰণ কৰি থকা এই শৰীৰটোৰ ওপৰত পিতৃ পিতামহৰ স্বভাৱ গুণ বৈশিষ্ট্যৰ কিছুমান প্ৰভাৱ আছে। শৰীৰটোহে নষ্ট হৈছে, জীৱাত্মা নষ্ট হোৱা নাই। গতিকে সেই জীৱ পিতৃকুললৈ কেতিয়া উঠে? সপিণ্ডীকৰণ এবছৰলৈকে। আমাৰ সমাজত আকৌ এনেকুৱা এটা চিন্তাও আছে, খোলাকে কৈছো, আমি ইমান সুবিধাবাদী যে আগতে এইটো পৰিপক্ক ভাৱত চলি আছিল। চাওকচোন, দেৱলোকত পিতৃলোকত এবছৰে এদিন হয়, সেইকাৰণে আমাৰ সপিণ্ডীকৰণ কেতিয়া কৰা হয়? এবছৰৰ মূৰত, সম্পূৰ্ণ এটা বছৰে। কাৰণ পিতামহ ভীষ্মই চাওকচোন, হৰসজ্জাত পৰিছে কেতিয়া? দক্ষিণায়ন কালত। আৰু শৰীৰ এৰিছে কেতিয়া? উত্তৰায়ণ কালত। তেওঁতো ইচ্ছামৃত্যুৰ অধিকাৰী আছিল, দক্ষিণায়ন কালতো শৰীৰ এৰিব পাৰিছিল, কাৰণ তেওঁ জানিছিল দক্ষিণায়ন কালত যদি তেওঁ শৰীৰ এৰে সহজে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নোৱাৰে। দেৱলোকত ইয়াৰ এবছৰ এদিন হয়। সেইকাৰণে ভাগৱতত প্ৰতিজন ভক্তৰ গতি উত্তৰ কুলত দেখুওৱা হৈছে, কাৰণ আমাক কি লাগে? উত্তৰায়ণ কাল। দেৱলোকত উত্তৰায়ণ কাল হৈছে দিনৰ সময়, দক্ষিণায়ন কাল হৈছে ৰাতিৰ সময়। ৰাতি যদি কাৰোবাৰ ঘৰলৈ যায় দৰ্জা খুলি দিবনে? আজিৰ সময়ত নিদিয়ে, দিনত গ'লে অন্ততঃ খিৰিকীখন খুলি দিয়াৰ সুবিধা থাকে। গতিকে এই দিনৰ সময়ত যোৱা কেনেকে, এইটো আজি মহাকাশ বিদ্যাও এইটো প্ৰমাণ কৰিছে যে মহাকাশত আমি যিমানে ঊৰ্ধ্বলৈ গৈ থকা হয় সিমানে সময়ৰ গতি কমি যায়। আমি আছো ক'ত? ভূলোকত। ভূলোকৰ ঊৰ্ধ্বত আছে সুৰলোক, য'ত আছে পিতৃলোক। গতিকে এৰি যোৱা ব্যক্তিজনে পিতৃলোক কেতিয়া পায়? এবছৰত। সেইকাৰণে আমাৰ কি কয়? এবছৰত সপিণ্ডীকৰণ। আৰু 6 মাহত কি কৰা হয়? এতিয়া এটা ব্যৱস্থা এনেকে চলিছে যে আপোনাৰ বছৰেকীয়াটো 6 মাহতে পঠাই দিয়ে। পঠাব পাৰে কেতিয়া? যেতিয়া পুত্ৰ প্ৰবাসত থাকে। যদি পুত্ৰ ৰোগীয়া হয় তেতিয়াহ'লে তেওঁ শাস্ত্ৰত তেনেদৰে বিধান আছে যে 6 মাহতে তেওঁ বছৰেকীয়াটো পঠাব পাৰে। কিন্তু যদি পুত্ৰ প্ৰবাসত নাই তেতিয়াহ'লে আমি আজৰি হ'ব কিন্তু নোৱাৰো। সেইটো শাস্ত্ৰৰ মতে নিষিদ্ধ কৰ্ম। লগতে আৰু এটা কথা, আৰু এটা চিন্তা আছে আমাৰ সমাজত, আপোনালোকৰ সমাজত কেনেদৰে আছে নাজানো, যে পিতৃ মাতৃ বিয়োগৰ পাছত পুত্ৰক কি কৰা হয়? কিছু কিছু সমাজত এবছৰলৈকে বোলে নামঘৰলৈ যাব নালাগে, সত্ৰলৈ যাব নালাগে, মন্দিৰলৈ যাব নালাগে, এনেকুৱা এটা চিন্তা আছে। কিন্তু এইটো একেবাৰে ভুল ধাৰণা। যেতিয়া চতুৰ্থা শান্তি দিয়া হয়, চতুৰ্থা শান্তি দিয়াৰ পাছতে সেই গৃহখনত পূৰ্ণ বৈকুণ্ঠ ভাতি ভকত বৈষ্ণৱে নাম গুণ গাই যেতিয়া আজৰি হৈ গুচি যায়, সেই পুত্ৰ তাৰ পিছত মন্দিৰলৈও যাব পাৰে, সত্ৰ নামঘৰ সকলোলৈ যাব পাৰে। কিন্তু সংকল্প লৈ কোনো কাম কৰিব নোৱাৰে যেতিয়ালৈকে সপিণ্ডী নহয়। সংকল্প লৈ কৰা কামবিলাক, যেনেকে আমাৰ চলিত সমাজত ভাগৱত পাঠৰ আসন, সংকল্প লৈ ধৰি লওক আজি ৰাইজে অনুষ্ঠান ভাগ পাতিছে, নামৰ আসন ভাগ, নহয়নে? পুৰোহিতৰ কৰ্মখিনি সংকল্প লৈ কৰা। এই সংকল্প লৈ কাম কৰিব নোৱাৰে যেতিয়ালৈকে পিতৃগণক সপিণ্ডীকৰণ কৰা নাই। মানে প্ৰেতপিণ্ড। প্ৰেত মানে কি? বহুতে আকৌ এইটো ভুল বুজে, মোৰ কোনোবা আত্মীয় স্বজন এজন ঢুকালে প্ৰেত বুলি মই কেলে ক'ম? প্ৰেত বুলি কাক কয়? পুক্ত ইতি প্ৰেত, যি গমন কৰিছে, সেই অৰ্থত তাত প্ৰেত শব্দটো প্ৰয়োগ হৈছে। গতিকে এবছৰৰ পাছত তেওঁলোক পিতৃগণ, দেৱতা মৰ্যাদা দিয়া হয়। দেৱতাসকলৰ পিণ্ডৰ সৈতে বা দেৱতাসকলৰ পিতৃগণৰ পিণ্ডৰ সৈতে একেলগ কৰা হয়। তাৰপিছত পুত্ৰ সম্পূৰ্ণৰূপত মুকলি হয় আপোনাৰ এই সংকল্পযুক্ত কৰ্মখিনি কৰিবলৈ। কিন্তু এইটো নহয় যে তাৰ আগত আৰু নামঘৰলৈ যাব নাপায়, সত্ৰলৈ যাব নাপায়, এইটো কথা কিন্তু ভুল কথা। প্ৰসংগত আহিলে কাৰণে মনত প্ৰকাশ কৰা হ'ল। এতিয়া এই ব্যৱস্থাখিনিত এতিয়া চাওকচোন এনেকুৱাও হ'ব পাৰে, এতিয়া ক'বলৈ কথাখিনি সহজ, পালন কৰিবলৈ টান নহয়। এই আপুনি বা তুমি ক'লেই হ'বনে? আমিহে জানো সুবিধা অসুবিধা চব মিলিব লাগিব নহয়। হয়,
সুবিধা অসুবিধা চব মিলিব লাগিব সেইকাৰণে শাস্ত্ৰই ইমান উদাৰ নীতি দেখুৱাইছে চাওকচোন পিণ্ডদান কৰোঁতে প্ৰথমটো পিণ্ড কাক দিয়া হয় ভৰতক আমি ভৰতৰ ভূমিত আছোঁ দ্বিতীয়টি পিণ্ড সেই বংশ বা কুলত যদি কোনোবা অগ্নিদগ্ধ হৈ পূৰ্বতে কিবা দুৰ্ঘটনাগ্ৰস্ত হৈ কিবা অধোগতি পাইছে তেওঁৰ অধ্যায় তৃতীয়টি পিণ্ডহে নিজ পিতৃয়ে পায় এইটো সৌম্যতাৰ দৰ্শন নহয়নে আৰু তাত বোলে আন দেৱী দেৱতাৰ নাম উচ্চাৰণ কৰা হয় পূজা সেৱা কৰা হয় ভক্তি মানে এইটো নহয় নহয় বোলে আন দেৱী দেৱ নকৰিবা সেও মূৰ্তিকো নাচাইবা তাৰ প্ৰসাদো নাখাইবা গৃহ নপখিবা ভক্তি কৰিব বিচাৰো কিছুসকলে এই কথাখিনি বৰ্তমান সময়ত প্ৰাসংগিক কাৰণ যিসকলে বোলে শ্ৰাদ্ধাদি কৰ্ম আচৰণ কৰে কিছুসকলে আপোনাৰ ভুল দৰ্শন তাত ক'ব বিচাৰে যে এইটো ভুল কৰ্ম কৰিছে আন দেৱী দেৱ সেৱা কৰিছে চিন্তাটো চাওক যে ঘৰখনৰ মূল মানুহ আপুনি আপোনাক মই চিনি পালো বুলি আপোনাৰ ল'ৰা ছোৱালীক মই অসন্মান কৰিম এইটো নৈতিকতা নৈতিক আচৰণে হ'ব পাৰে জানো নোৱাৰে আমি বৈষ্ণৱ যেতিয়া আমাৰ মূল ইষ্ট হৈছে ভগৱান বিষ্ণু বা কৃষ্ণ কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ বিভূতিসমূহক আমি অপমান কৰিম কাৰণ দুৰ্গা বুলি কওঁতে পৰম বৈষ্ণৱী বুলি কোৱা হৈছে সৃষ্টি নিৰ্মাণৰ প্ৰাকমুহূৰ্তত কাক প্ৰথমতে জাগ্ৰত কৰিছে দেৱী দুৰ্গাক বৈষ্ণৱ মাৰ্গত দুৰ্গাৰ পৃথক উপাসনা নাই কিন্তু মাতৃৰূপত ভক্ত ৰূপত আমি যে কওঁ যে ভকতক ভজিলে গুচয় কৰ্ম যায় আমিয়ে একদম ভকত নহয় নহয় তেওঁলোকোতো বহুত উচ্চ কোটিৰ ভক্ত সেইবাবে মহাপুৰুষেও লিখিছে নহয় ভকত দেৱক পান কৰাইলা অমৃত দেৱতাসকলকো ভকত বুলি কৈছে গতিকে বৈষ্ণৱজনে যেতিয়া বাকীসকল ঈশ্বৰৰ বিভূতিক দেখিব বা লগ পাব কি বুলি ভাৱনা কৰিব তেওঁলোকো ঈশ্বৰৰ বিভূতি সেই বুলি সন্মান কৰিব খালি আমাৰ নিজ ইষ্টৰূপত কোন আছে ভগৱান বিষ্ণু বা কৃষ্ণ যেনেদৰে আমাৰ আত্মীয় এজন যদি কিবা কাৰণত জেললৈ যাবলগীয়া হয় তেতিয়া আমি ধৰি লওক উকিলজনকো কমগে নহয়নে পুলিচকো কমগে পাৰিলে মেজিষ্ট্ৰেটজনকো কমগে ঠিক তেনেদৰে এতিয়া চাওকচোন নৱগ্ৰহ জন্ম কৰ্মৰ ফলদাতা হিচাপত গ্ৰহৰূপী জনাৰ্দন সকলক বহুৱাই ৰাখিছে ইন্দ্ৰাদি দিকপাল স্বয়ং ঈশ্বৰেই নহয় জানো দশ দিকৰ নিয়ন্ত্ৰণৰ বাবে যেতিয়া আত্মীয়জন আমাৰ পৰা আঁতৰি গৈছে তেওঁৰ যাতে সদ্গতি পায় সেইবাবে সেই যথাস্থানত থকা ঈশ্বৰৰ সেই বিভূতিসমূহকো এপাহি গন্ধ পুষ্প দিয়া হৈছে যে মোৰ আত্মীয়জন আঁতৰি গৈছে তোমালোকে যাতে বাকী গতিটো সদ্গতি কৰা এতিয়া এইখিনিতে প্ৰশ্ন আহিব কৃষ্ণক পুজিলে সমস্তৰে পূজা হয় পৃথকে পুজিলে পূজা কেহু নাপাৱে কৃষ্ণক পুজিলে সমস্তৰ পূজা হয় পৃথকে পূজা কৰিলে তাত পূজা কেহু নপা হয় কিন্তু চিন্তাটো এইটো স্পষ্ট হোৱা প্ৰয়োজন যাক তাত পৃথক পূজা কৰা হোৱা নাই চাবচোন এনে লক্ষ্য কৰিব যেতিয়া আপোনাৰ ধৰি লওক দিকপালৰ অৰ্থই হওক বা নৱগ্ৰহৰ অৰ্থই হওক পুৰোহিতজনে বা শ্ৰাদ্ধকৰ্তাজনেও যেতিয়া নৈবেদ্য অৰ্পণ কৰে কি বুলি কয় বাৰু বিষ্ণু দৈৱতাই চুপকৰ নৈবেদ্যাই নব পোনপ্ৰথম কাক অৰ্পণ কৰে বিষ্ণুক অৰ্পণ কৰে তাৰ পিছতহে বাকীসকলক গতিকে তাত আনদেৱৰ প্ৰসাদ বুলি থাকিলে কিটো একো নাই গতিকে এইটো ভুল নলে আনিব নালাগে শ্ৰাদ্ধকৰ্তাজনে অন্তত 63 বাৰ ভগৱান বিষ্ণুৰ নাম সেইখিনি সময়ত উচ্চাৰণ কৰে আজিজনে নাই কৰা সেৱাটোহে কৰিলে মইতো ক'বলৈ বিচৰা নাই যে কোনোবাই ধৰি লওক নাম প্ৰসংগ কৰিও পিতৃকৰ্ম কৰিছে সেইটো আমি ভুল বুলি দেখুৱাবলৈ যোৱা নাই কিন্তু অন্তত ধৰি লওক সপিণ্ডিলৈকে বা দশাহলৈকে শ্ৰাদ্ধাদি কৰ্ম আচৰণ কৰাটো যদি বেদৰ কৰ্মক মানে তেতিয়াহ'লে কৰাটো প্ৰয়োজন কাৰণ আমাৰ মূল শ্ৰুতিস্মৃতিকৰ বিধান শ্ৰুতিস্মৃতি মম আজ্ঞা ইয় উলংঘ প্ৰৱৰ্ততে আজ্ঞা চেদি মম দ্ৰোহী মত ভক্ত ন বৈষ্ণৱ শ্ৰুতিস্মৃতিৰ বিধান স্বয়ং বিষ্ণুৰ আজ্ঞা ইয়াক উলংঘা কৰি প্ৰৱৰ্তন কৰাজন কেতিয়াও বৈষ্ণৱ ভক্ত হ'ব নোৱাৰে আমি সেই বিধান মতে চলিছো নহয়নে ৰজা পৰীক্ষিতেও 7 দিন 7 ৰাতি ভাগৱত শুনি মুক্তি পোৱাৰ পাছতো পুত্ৰই কিন্তু দায়িত্ব বুজি পিতৃকৰ্ম কৰিছিল অৰ্জুনৰ যদুবংশ ধ্বংস হোৱাৰ পাছতো অৰ্জুনে তেওঁলোকৰ অৰ্থে পিতৃকৰ্ম আচৰণ কৰিছিল কিয় লোক শিক্ষাৰ্থে প্ৰভু নৃসিংহৰ হাততে কক্ষিপুৱে গতি পোৱাৰ পাছতো ভক্ত প্ৰহ্লাদে কি কৰিছিল যথাবিহিত পিতৃকৰ্ম কৰিছিল কাৰণ লোক শিক্ষাৰ্থে যাতে এইটো ভুল বুজাবুজি নহয় যে এতিয়া গতি পালে কাৰণে আৰু মই সকলো এৰি দিম এইখিনি কৰ্ম কোনে এৰিব পাৰে যিজন বিৰক্ত সেইবাবে মহাপুৰুষে ঘোষাত লিখিছে যে অবিৰক্ত ভকতৰ বেদ লংঘিবাৰ দুখ জানিবা ইহাক নিশ্চয় পৰম বিৰক্ত যিটো কৃষ্ণৰ ভকত ভৈল তাৰ আৰু নাহিকে নিৰ্ণয় যিজন বিৰক্তৰ লক্ষণ কি যি পুত্ৰ উপজিলে আনন্দ নকৰে পুত্ৰ মৰি গ'লে যি দুখ নকৰে সংসাৰৰ পোৱা নোপোৱাৰ প্ৰতি যাৰ কোনো ধৰণৰ আসক্তি নাই সেইজন বিৰক্ত আমিতো সেইজন বিৰক্ত হ'ব পৰা নাই সেইকাৰণে আমাৰ দায়িত্ব যে বেদ বিহিত শাস্ত্ৰ বিহিত সকলো কৰ্ম আচৰণ আমি কৰোঁ শাস্ত্ৰইটো ইমান উদাৰতা দেখুৱাইছে যে পিতৃকৰ্মৰ দিনা যদি পুত্ৰ সামৰ্থ্যৱান নহয় শ্ৰাদ্ধাদি কৰ্ম কৰাৰ বাবে সংকল্পটো পাঠ কৰি যদি গাইজনীকো ঘাঁহ কেইডাল দিয়েগৈ তেতিয়া সেয়াও বোলে পিতৃকৰ্ম হয় তাকো যদি কৰিবলৈ সামৰ্থ্যৱান নহয় পুত্ৰই নিৰ্জন স্থানলৈ গৈ যদি হাতত সামান্য জল অকণমান অৰ্পণ লৈ
সংকল্প পাঠ কৰি যদি পিতৃগণৰ অৰ্থ অৰ্পণ কৰে, তাতো বোলে সেই পিতৃগণ যদি সেই গুচি যোৱান যদি পক্ষীকুলত আছে তেতিয়া বোলে ফল ৰূপত, মনুষ্যকুলত থাকিলে ধন ৰূপত, সৰ্পকুলত থাকিলে বায়ু ৰূপত, দেৱকুলত থাকিলে সোমৰস ৰূপত প্ৰাপ্ত কৰে। এটা কথা ঠিক যে ঐতে পুত্ৰে হৰি ভকতি কৰন্তে স্বৰ্গলোকে যাই লৰি, বোলে ইয়াত যদি ভক্তজন পুত্ৰ যদি হৰিভক্ত হয় তেতিয়া বোলে নৰকগামী কোনোবা যদি বংশত আছে তেতিয়া সেই সকলো বোলে ঊৰ্ধ্বগামী হয়, সৎগতি প্ৰাপ্ত কৰে। কিন্তু আপুনি মই নিজকেতো ইমান পৰম ভক্ত বুলি ক'ব নোৱাৰো যে মই ইয়াত ভকতি কৰিলো বুলিয়ে মই শাস্ত্ৰবিহিত একো কৰ্ম নকৰিলেও মোৰ বংশত যদি কোনোবা অধোগতি হৈ আছে তেওঁলোকৰ সৎগতি হৈ যাব, হয়নে? আৰু আমি এইটো ক'ব নোৱাৰো যে আমাৰ পৰা যদি আত্মীয় স্বজন গুচি গৈছে যে আমি পোনপ্ৰথমতে এইটো চিলমোহৰ বাৰী মাৰি দিব নোৱাৰো যে চিধাই তেওঁ বৈকুণ্ঠলৈ গৈছে। আমাৰ পুত্ৰৰ ওপৰত যিটো দায়িত্ব আমি সেইটো পালন কৰিব লাগিব। শাস্ত্ৰ ইমান উদাৰ দৰ্শন আমাক দেখুৱাই দিছে। কথা প্ৰসংগখিনি ইমান টানি কেলে অনা হৈছে কাৰণ এইবিলাক কৰ্মৰ প্ৰতি আজিৰ বহু সমাজত ভুল ধাৰণা আছে। কেলে কৰিব লাগে নালাগে, তাততো ভুল আচৰণ কৰা হয়, আপোনাৰ তাত অন্য দেৱী দেৱৰ পূজা সেৱা কৰা হয়। অন্য দেৱী দেৱ নহয় নহয়, তাত আন দেৱী দেৱ বুলি কৈছে। লক্ষ্মী কেনেকে আন হ'ব? নিজৰ পত্নীয়ে নহয় জানো? এতিয়া গৃহস্থী লোকজনে যদি নিজৰ পত্নীকে আন বুলি ভাবি ল'বলৈ হয় তেতিয়াহ'লে সেইখন বাৰু থাকিবনে আশ্ৰম? কিন্তু এটা কথাৰ লগতে এইটোতো কোৱা হৈছে বোলে অধৰ্ম কৰিলে বোলে ঈশ্বৰৰ দুহি নহয়, আন দেৱ পূজে যিটো সেহি মূৰত দুহি। ইয়াৰ তাৎপৰ্যটো কেনেকে? এতিয়া ঘৰখনৰ মূল মানুহ আপুনি, আপোনাৰ লগত মোৰ ভাল সম্পৰ্ক এটা আছে, নহয়নে? কিবা এটা বস্তুৰ প্ৰয়োজন হ'ল, মই আপোনাক নিবিচাৰি আপোনাৰ ল'ৰাটোক যদি বিচাৰো আপুনি গম নোপোৱাকে, তেতিয়া আপুনি ভাবিবনে তেওঁ মোৰ লগত ইমান ভাল, তেওঁ মোক নুখুজিলে কেলে, মই নিদিলোহেঁতেন নে, মোৰ ল'ৰাটোকনো খুজিব লাগে নে? এই ভাৱত ঈশ্বৰে অকণ বেয়া পায়। কিন্তু এইটো নহয়, কাৰণ আমাৰ বৈদিক মাৰ্গটোত খোলা কথা। 5টা উপাসনাৰ মাৰ্গ আছে। শাক্তসকলে দেৱীক উপাসনা কৰে, শৈৱসকলে মহাদেৱক ঈশ্বৰ ৰূপত উপাসনা কৰে, নহয়নে? সৌৰসকলে সূৰ্যক উপাসনা কৰে, আৰু গাণপত্যসকলে গণপতিক, বৈষ্ণৱসকলে আমি বৈষ্ণৱ বিষ্ণুক উপাসনা কৰোঁ। আগতেওতো আছিল, তেতিয়াতো ইমান হুলস্থুল নাছিল। আজিকালি কিয় ইমান হুলস্থুল? কাৰণ আমি ভাবি থাকোঁ কি মোৰটোৱে শ্ৰেষ্ঠ, মোৰটোৱে চবে ল'ব লাগিব। এইটো নহয়, সকলোৰে দৃষ্টিকোণবিলাক বেলেগ বেলেগ। কাৰো উপাসনা পদ্ধতিক নিন্দা কৰিব নালাগে। যিজন ব্যক্তিয়ে যেনেদৰে পাইছে তেওঁ তেনেকেই আগবাঢ়ক। ভাগৱত ধৰ্মৰ প্ৰথম লক্ষণেই হৈছে কি? পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। কোনোবাই মানিব বিচৰা নালাগে, তেওঁ তেনেকে থাকক, খালি নিন্দা হ'ব নালাগে। শুইবা শান্তচিত্ত সৰ্বধৰ্মত বৎসল, সকলো ধৰ্মৰ প্ৰতি বৎসলতাৰ ভাৱ, আনৰ পৰা কি শিকিব পাৰোঁ এইটোহে বৈষ্ণৱৰ ভাৱ হ'ব লাগে। কৰিবা ভূতকদয়া সকৰুণ চিত্ত, সমস্ত প্ৰাণীগণৰ প্ৰতি দয়াৰ ভাৱ, এহি ভাগৱত ধৰ্ম জানা মহাবল। ইয়াতকৈ উত্তম সংজ্ঞা কি আছে? সেইকাৰণে পুত্ৰই, আমি যেতিয়া মনুষ্য জীৱিত কালত পিতৃ মাতৃৰ শুশ্ৰূষা যিদৰে বৰ্জন কৰিব নালাগে, পিতৃলোক গুচি যোৱাৰ পাছতো বা নিজৰ আত্মীয় স্বজন গুচি যোৱাৰ পাছতো শাস্ত্ৰবিহিত কৰ্ম কেতিয়াও পৰিত্যাগ কৰিব নালাগে। দেৱ পিতৃ কৰ্মাভ্যাম ন প্ৰমদিতব্যম, দেৱ আৰু পিতৃকৰ্মত কেতিয়াও প্ৰমাদ কৰিব নালাগে। ইয়াৰ পাছতে পিতৃযজ্ঞৰ পাছতে কি হৈছে? হোম দেৱ বলিৰ ভূতা। এতিয়া সহজ অৰ্থত যদি আমি চাওঁ, দেৱযজ্ঞ আমাৰ বাবে ভজনীয় দেৱ কোন? ভগৱান কৃষ্ণ বা বিষ্ণু। গতিকে তেওঁক ভজনা কৰাটো প্ৰত্যেকজন বৈষ্ণৱ ভক্তৰ দায়িত্ব, কাৰণ সেইজন আমাৰ ইষ্ট প্ৰভু হয়। সেই দেৱ উপাসনা প্ৰত্যেকৰে জীৱনত অকণমান লাগে। তাৰ জৰিয়তে আচৰণ হয় সহজ ৰূপত দেৱযজ্ঞ, ভূতযজ্ঞ, সমস্ত প্ৰাণীগণৰ প্ৰতি দয়াৰ ভাৱ। নামঘৰলৈ আহিছোঁ, ৰাম ৰাম কৃষ্ণ কৃষ্ণ, কুকুৰটোক দেখিলোঁ ৰাম ৰাম, ঘৰলৈ গৈ দেখিলোঁ বাৰীখনত কাৰোবাৰ ঘৰ ছাগলী এজনী সোমাই আছে, জাৱৰা খটিডাল উঘালি লৈ যদি 2 কোব দি দিয়ে তাত ভাগৱত ধৰ্মৰ ৰক্ষা নপৰে। এইষাৰ কথা ক'বলৈ সহজ, পালিবলৈ বৰ টান। বোলে কেলে নামাৰি, ইমান কষ্টৰে হাকনি দৰা কৰি থৈছোঁ, ছাগলীজনী গৰুজনী সোমাই খাই পেলালে। সিহঁতি নাজানে আপুনি মই কিমান কষ্টৰে খেতিডৰা কৰি থৈছোঁ, ভোক লাগিলে সেইকাৰণে খাই পেলালে। সিহঁততো ঈশ্বৰ আছে। সেইখিনি সময়ত অন্তত এইটো ভাৱনা, দানত যে আমি দুৰ্গতি খন্দে বুলি কওঁ, সেয়াও দান বুলি ভাবিব নোৱাৰোনে? মই নিজৰ ঘৰখনৰ কাৰণে হাকনি দৰা কৰে, তাৰ জৰিয়তে অন্য ইতৰ পানী এটাৰো অকণমান কল্যাণ হ'ল, নহয়নে? সেইখিনি সময়ত ধৈৰ্যটো লাগিব যে নহয়, আমি কেনিবা গ'লে আকৌ লগতে পলিথিন এটাও লৈ যাওঁ নহয়, নিজেও খাম, কিবা এটা লৈ আনিম। গৰু ছাগলী আকৌ নিনিয়ে নহয়। গতিকে সেইখিনি সময়ত যেতিয়া আমি ধৈৰ্য ধৰি পেলাই নিজকে ৰাখিব পাৰিম, তাৰ জৰিয়তে ভাগৱত ধৰ্ম আমাৰ জৰিয়তে আচৰণ কৰা সম্ভৱ হ'ব। ইয়াৰ পাছতে কি ক'লে? নিৰ্যজ্ঞ অতিথি পূজন। গুৰুৱে সেইকাৰণে শৰণ দিওঁতেই কয় বোলে অতিথিক কেতিয়াও বিমুখে পঠাব নাপায়। অতিথি বিমুখে গ'লে বোলে গৃহস্থৰ পুণ্যখিনি
অতিথিয়ে লৈ যায় আৰু অতিথিৰ পাপখিনি গৃহস্থক দি থৈ যায়। ইয়াৰ দৰ্শনটো কি? এটা সময় আছিল অতিথি আহিছে বুলি খোৱাৰ আগত আপোনাৰ কি কোৱা হয়, আগৰ বোলে গৃহিণীসকলে দুৱাৰ মুখলৈ ওলাই চাই কোনোবা অতিথি আহিছে নেকি, নহয়নে? এতিয়া এনেকুৱা এটা সময় আহিল, খোৱাৰ সময়ত আমি দৰ্জা খিৰিকিবোৰ মাৰি লওঁ। খোৱা সময়ত কোনোবা ওলালেহি আমি কওঁ এইটো খোৱা সময়তে ওলালেহি আৰু। চাওকচোন, বেছি দিনৰ গেপ নাই, 50-60 বছৰৰ মাত্ৰ গেপ। তেতিয়াৰ মানুহে কি ভাবিছিল আৰু এতিয়া আমি কি ভাবো? গতিকে গৃহস্থী ৰূপত এইটো দায়িত্ব যে আমি অতিথিৰ ৰূপত যিয়েই নাহক সামৰ্থ্য অনুসৰি তেওঁ শুশ্ৰূষা কৰা। ইয়াৰ জৰিয়তে ধৰ্ম আচৰণ হয়। এতিয়া ইয়াত এই কথাখিনিত হিন্দু, খ্ৰীষ্টান, মুছলিম বা অন্য কিবা কিবি বুলি কোনো কথা নাই, এইখিনি লৌকিক আচৰণ। সেইবাবে মহাৰাজ পৰীক্ষিতে তেতিয়াই কলি দিছিল, যাৰ বোলে 5 প্ৰকাৰ আচৰণ নাই তাৰ পাচোস্থানত থাকিবি। ইয়াৰ পাছত ক'ত দিলেগৈ? কলিয়ে কৈছিল নহয়, মহাৰাজ মোৰ 16জনীয়া পৰিয়াল, কাম, ক্ৰোধ, লোভ, মোহ, মন, মাচৰ্য, ঈৰ্ষা, অসূয়া, পৰনিন্দা, পৰচৰ্চা, 16টা বেয়া গুণেৰে গঠিত কলিৰ পৰিয়ালটো। এতিয়া এইকেইটা স্থানতে মোৰ নোজোৰেগে। সেইকাৰণে নাৰায়ণ দাস ঠাকুৰ এটাই বৰ সুন্দৰ যোজনা এটা লিখিছিল বোলে, কুকুৰে পাতিলে বিয়া বাঘৰ জীয়ৰী, বোলে দেখিয়া ভালুক গৰিলা ঘৰৰ বাৰী এৰি। কুকুৰে বোলে বাঘৰ জীয়েকক বিয়া পতা দেখি ভালুকে বোলে ঘৰ বাৰী এৰি পলাল। কুকুৰ বুলি কাক কৈছে? জীৱটো। কুকুৰৰ লক্ষণ কি? আৰু মাৰিলেও সি উচিষ্ট পেলোৱা স্থানলৈ যাবই। উচিষ্ট মানে বুজি পাইছে? চোৱা পেলোৱা স্থান, য'ত আমি অৱশিষ্টখিনি নিক্ষেপ কৰোঁ, হয়নে? এই জীৱই 84 লক্ষ জুনি পাৰ কৰি একেখিনি ভোগতে আছে। আজিও যদি সেইখিনি ভোগৰ নিমিত্তেই জীৱনটো ধৰি আছে, তেতিয়াহ'লে এই জীৱক কুকুৰৰ লগত তুলনা কৰিছে। কিন্তু বোলে ভাগ্যক্ৰমে কি হ'ল? কুকুৰে পাতিলে বিয়া বাঘৰ জীয়ৰী। বিবাহ মানে কি? সম্বন্ধ। কাৰ সৈতে ঘটিল? বাঘৰ জীয়েক। বাঘৰ জীয়েক বুলি ভগৱানৰ নামক কোৱা হৈছে। নামৰ সৈতে যেতিয়া সম্বন্ধ ঘটিল, তেতিয়া বোলে কাম, ক্ৰোধ, লোভ, মোহ ৰূপী ভালুক আঁতৰি গুচি গ'ল। কাৰণ ঈশ্বৰৰ নাম লোৱা সময়ত কাম ভাবো নাহে, ক্ৰোধ ভাবো নাহে, লোভো নাহে, নহয়নে? কিন্তু যায়হে যায়, চুপিতে আকৌ ৰৈ থাকে, সোমাবলৈ এতিয়া দিওঁনে নিদিওঁ আপোনাৰ মোৰ নিজৰ কথা। এতিয়া এই 16জনীয়া পৰিয়ালটো ক'ত থাকে বোলে? মনৰ লগত থাকে। এহি 16জন তৰিতে নোৱাৰে লোক, এহিহে কাৰণ। মনৰূপী ঘৰখনতেই থাকে। এতিয়া এইখিনি কথা প্ৰসংগ কৈ শেষত কৈ থাকিবলৈ ক'ত দিলে? হিমাখালত। হিন্দুস্তান পাকিস্তানৰ পৰা ককাই ভাইলৈকে হিমাখালটোক লৈ দন কাজিয়া হোৱা দেখা যায়, হয়নে নহয়? এফালে চাওকচোন ভাতৃ প্ৰেম। হিৰণ্যাক্ষক যেতিয়া ভগৱন্ত বৰাহৰূপী নাৰায়ণে বধ কৰি থৈ গ'ল, কশিপুৰে কি ভাবিলে? মোৰ ভাতৃক হত্যা কৰিলে যেতিয়া নাৰায়ণৰ পৰা মই ভাতৃ হত্যাৰ প্ৰতিশোধ ল'ম। এইটো কথা বেলেগ যে জয় বিজয় অভিশাপ হৈ হিৰণ্যাক্ষ আৰু কশিপু হৈছিল, কিন্তু হ'লেও ভাতৃৰ প্ৰতি এইটো স্নেহভাৱ আছিল নে? সেইটোতো দেখুৱাইছে, ভাতৃক হত্যা কৰিলে কাৰণে মই ভাতৃ হত্যাৰ প্ৰতিশোধ ল'ম। তাৰ বাবে ঈশ্বৰৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'লে। আৰু আজিৰ সময় ভাতৃ প্ৰেম চাওকচোন, একে পিতৃ মাতৃৰ সন্তান, গোটেই জীৱনটো বোলে মাত বোল নাই, কেলে? মাটি বাৰীৰ লগত লাগি আছে। তাৰ পৰা ধৰ্মৰ নামত কিবা হ'বনে? যদি নিজৰ পৰিয়ালটোতে ককাই ভাইৰ মাজত মিলা প্ৰীতিয়ে থাকিবলৈ শিকা নাই, আৰু মই ধৰ্ম কৰি থাকো আৰু ধৰ্মশাস্ত্ৰ পঢ়ি থাকো, লাভ কিন্তু তাৰ পৰা নাই। ভাগৱতে একেবাৰে মৌলিক কথাখিনি আমাক দেখুৱাই জীৱনটো পৰিপক্ক কৰাব বিচাৰিছে। বোলে কেলে নকৰিম? সেইটোৱে বোলে মোৰ একদম ভেটি ঠেলি একদম ঘৰত লগালেহি, তাৰ বিৰুদ্ধে মই একো নমাতাটোৱে মনে মনে থকাটোৱে ধৰ্ম নি? এইবিলাক চব বোলে ভাষণতহে ভাল লাগে, আচল বোলে পালেহে গম পাবা। ঠেলিবলৈ দিয়কচোন, কিমান ভেটি ঠেলিব? ঈশ্বৰক দি দিয়ক, ঈশ্বৰে তেওঁ বংশ ঠেলি দিব। মানুহৰ বিচাৰটো সহজে, তেওঁৰ বিচাৰটো কিন্তু বহুত কপকপীয়া হয়। সেই বিশ্বাসটো ভক্তি মাৰ্গত প্ৰয়োজন। শেষত ক'ত দিলেগৈ? সোণত, নহয়নে? গৃহস্থী ঘৰখনৰ সেইকাৰণে এক ৰতি সোণ হ'লেও ঈশ্বৰৰ অৰ্থে অৰ্পণ কৰা প্ৰয়োজন। কাৰণ কিন্তু আমি মানুহবিলাক ইমান কপটীয়া, মোৰ কাৰণে যদি সোণৰ আঙঠি, সোণৰ চেইন বা কিবা সোণ ৰূপৰ অলংকাৰ বনাবলগীয়া হয়, সোণাৰীজনক মই কম নে একদম পিয়ৰ সোণ দিব দেই, পিয়ৰ গ'ল্ড দিব। ঈশ্বৰৰ অৰ্থে আকৌ সোণ ৰূপৰ ফুল দিয়া সময়ত আমি কি কয়? সোণ পানী চলাই দিলেও হ'ল, ৰূপপানী চলাই দিলেও, তাত গেৰেণ্টিটো নালাগে। এইটো কোৱাব বিচৰা হোৱা নাই যে ঈশ্বৰৰ অৰ্থে আমি সোণ ৰূপৰ ফুল দিলেহে ভক্তি হ'ব। কিন্তু যি ৰূপত যিটো দিছো তাত শুদ্ধ ভাৱটো প্ৰয়োজন। ঈশ্বৰক দিছো, মানুহক দেখুৱাবলৈকেতো দিয়া নাই, নহয়নে? যি অৰ্পণ হৈছে বোলে একদম কিনা বোৱা গামোচাখন মোৰ নিজলে, ঈশ্বৰলৈ আকৌ বোলে কিনা গামোচাখন। এনেকুৱা কিছুমান ভাল চাউলকেইটা মোৰ ঘৰত খাবলৈ, আৰু বেয়াকেইটা এইকেইটা ভোজনীত দি দিয়া বোলে, এনেকুৱা কিছুমান চিন্তা আমাৰ দেখা যায়, নহয়নে? গতিকে সেইটো হ'ব নালাগে। আমি কোৱা নাই যে ঈশ্বৰৰ অৰ্থে আপুনি যত যিমান হৈছে সকলো দি দিয়ক, কিন্তু যিটোকে দিয়া হৈছে শুদ্ধ ভাৱত দিব লাগে।
তাৰ জৰিয়তে ভক্তি ভাৱটো দৃঢ় হ'ব। তেতিয়াও ঈশ্বৰে ভাবিব ন যে তেওঁৰ অন্তৰত ভাৱ আছে কাৰণে দিছে, নহয়নে? সেইটো হ'ব লাগে। ঈশ্বৰৰ স্থানখন সদায় পৰিষ্কাৰকৈ থ'ব লাগে, কাৰণ তাত আমি ঈশ্বৰক উপাসনা কৰিছোঁ, ঈশ্বৰ তাত আছে। নিজৰ শোৱা ৰুমটোৱে লাগিলে লেতেৰাকৈ থাকক, কিন্তু ঈশ্বৰৰ স্থান কেতিয়াও অপৰিষ্কাৰকৈ থ'ব নালাগে, কাৰণ তাত জগতৰ ঈশ্বৰ বহিছে। সেই স্থান তেতিয়াহ'লে কিমান, আজি যদি আপোনালোকৰ এইখন স্থানলৈ যদি মুখ্যমন্ত্ৰী আহে তেতিয়া কিমান কপকপীয়া হৈ যাব ব্যৱস্থা। তেওঁতো জগতৰ ঈশ্বৰ। এই সহজ সৰল ভাৱটোত আমি ৰাখিব পাৰিব লাগিব, তেতিয়াহে ভাৱটো প্ৰস্ফুটিত হ'ব। এতিয়া চাওকচোন, কলিযুগৰ ইমানবিলাক লক্ষণ কোৱা হৈছে, তাৰ মাজত যদি জীৱনৰ পৰা এইকেইটা বস্তু আঁতৰি থাকে, কলিয়া আপোনাক মোক একো কৰিব নোৱাৰে। যে যোৱা পাখা, মদ্যপান, প্ৰাণীহিংসা, পৰস্তিগমন, এই পঞ্চযজ্ঞ আচৰণ নকৰা অভ্যাস, সীমাক লৈ দ্বন্দ্ব আৰু সোণত আসক্তি। কাৰণ সোণ টুকুৰা চাওকচোন, খাবলৈও কামত নাহে, দৰৱতো কামত নাহে, কিন্তু গোটেই দন আৰু কলিৰ প্ৰভাৱত আহিলে কি হয়, তাৰ প্ৰমাণচোন স্বয়ং ৰজা পৰীক্ষিত, পৰম বৈষ্ণৱ আছিল। কিন্তু এই জৰাসন্ধৰ সোণৰ মুকুটটো পিন্ধি দিয়াৰ লগে লগে মনত কি হ'ল, মৃগয়া কৰাৰ আসক্তি উপজিল। এতিয়া কলিয়ে পালে মানুহৰ গতিটো কি হয়, স্বয়ং প্ৰমাণচোন ৰজা পৰীক্ষিত। আমি যাতে কলিৰ প্ৰভাৱত আহিব নোৱাৰোঁ, সেইকাৰণে সতৰ্কতাটো জীৱনত প্ৰয়োজন। আৰু যাই হওক, এতিয়া অকণমান পাঠ আগবঢ়াওক। কৃষ্ণ।